ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত বুলি ক'ব লাগিব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি সভা কৰাৰ পাছত আমাৰ ৰাইজ আমাৰ প্ৰাৰ্থীসকল যথেষ্ট উৎসাহিত হৈছে আৰু জনসাধাৰণেও এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰোৱাত আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাটোত শাসনভাৰ দিয়াৰ ৰাইজেও সিদ্ধান্ত লৈছে। আমি গাঁৱে ভূঞে যথেষ্ট আদৰ সমাদৰ পাইছোঁ আৰু বিভিন্ন কংগ্ৰেছ দলৰ বা অন্যান্য দলৰ কৰ্মীসকলো ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট যোগদান কৰি তেওঁলোকেও নিৰ্বাচনী প্ৰচাৰ একেলগে চলাইছে আৰু বিশেষ বিৰোধী প্ৰচাৰ দেখা নাই। তেনে যি নহওক আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটো শক্তিশালী কৰিবৰ কাৰণে আৰু গাঁৱে ভূঞে দুখীয়া দৰিদ্ৰ মানুহৰ উন্নয়ন সাধন কৰিবৰ কাৰণে পঞ্চায়তী ব্যৱস্থাটো উত্তম ব্যৱস্থা, এইটো নিকা আৰু স্বচ্ছ কৰিবৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকল যিহেতু আন্তৰিকতাৰে কাম কৰিব, আমাৰ এইটো দৃঢ় বিশ্বাস আছে আৰু দল চৰকাৰে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ যি সংকল্প আছে, এই সংকল্প আমি প্ৰধানমন্ত্ৰী সবকা সাথ সবকা বিকাশ নীতিৰে আমাৰ কাম কাজবিলাক চলিব। নিকা স্বচ্ছ পঞ্চায়ত ব্যৱস্থাৰ জৰিয়তেহে সাধাৰণ শ্ৰেণীৰ ৰাইজক সকাহ দিব পৰা হ'ব বা উন্নয়নৰ শিখৰলৈ গাঁও অঞ্চলবিলাক লৈ যাব পৰা হ'ব। এই বিবন্তৰে আমাৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছোঁ আৰু ৰাইজক প্ৰতিশ্ৰুতি দিয়া হৈছে আৰু ৰাইজেও আদৰ কৰিছে। আমি ভাবোঁ আমাৰ শতকৰা 100% আমাৰ পক্ষত থাকিব, আমাৰ প্ৰাৰ্থী জয় হ'ব আৰু এই বিৰোধী আমি বিশেষ দেখা নাই। তেওঁলোকে দুই এজন তেওঁলোকে প্ৰচাৰ চলাইছে কাৰণ তেওঁলোকে বিভিন্ন মিছা প্ৰলোভনেৰে ৰাইজক কথাবিলাক আশ্বাস দিছে, কাৰণ তেওঁলোকে 55 বছৰ শাসন, আমাৰ অসমত 9 বছৰ শাসন। এই পৰিৱৰ্তন দেখিছে ৰাইজে আৰু তেওঁলোকে কোৱা কথা চলাহী কথাবিলাক আজি ৰাইজে নেমানে। আমি এই কথা প্ৰত্যক্ষ কৰিছোঁ। আজিও আমাৰ অসম ৰাজ্যৰ প্ৰভাৰী হৰীশ ত্ৰিবেদী ডাঙৰীয়া আমাৰ মৰাণত আহি আছে, মানমৰা সমষ্টিৰ কাৰ্যকৰ্তাসকলক লগ কৰিব। গতিকে আজি এঘণ্টাৰ পিছতে তেখেত পাবহি। গতিকেলৈ আমি আজি তেখেতৰ এই সভাখনত আমি সকলোৱে উৎসাহ দিম আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকল যিহেতু প্ৰচাৰত জড়িত হৈ আছে, তেখেতসকল আহি আছে, গতিকে সকলোকে আমি আজি এই প্ৰচাৰ অভিযানত আজি 25 তাৰিখ আৰু অহাকালিলৈ আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আহিব, তেখেতকো আমি আদৰণি জনাম আৰু তেখেতৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত নিৰ্বাচন হৈ গ'ল, তাত দেখিবলৈ পোৱা গৈছিল যে এইটো কৈছে ৰাইজে প্ৰচাৰ চলাই আছিলে, কিন্তু এতিয়ালৈকে মানমৰা সমষ্টিত নিৰ্বাচনত জয়ী হোৱাৰ পিছত একো দেখা নাই। এইটোৱে ৰাইজে কয় গাঁৱে ভূঞে আজি আমি ভুল কৰিলোঁ বহুতে, আমি সেই আৱেগত বা যি মেজিক আছিল বুলি কয় গগৈ, সেই মেজিকে কাম এতিয়া নচলে আৰু তেওঁ সেই নাৱত ডুবন্ত নাৱত আমি নুঠোঁ, সেই মেজিক আমি নুঠোঁ আৰু এতিয়া আমি পৰিৱৰ্তন বিচাৰোঁ, উন্নয়ন লাগে। গতিকে তেওঁ লোকসভাত জয়ী হোৱাৰ পাছত তেখেতে আজিলৈকে আমাক এটা দেখাও কৰা নাই, এনেধৰণৰ কথাবিলাক কয় আৰু সেইটো কথা প্ৰতিফলন ঘটিছে গাঁৱে ভূঞে। গতিকে আজিৰ তাৰিখত কংগ্ৰেছ গাঁও অঞ্চলৰ পৰা একেবাৰে নিশ্চিহ্ন হৈ যোৱা পথত গৈ আছে। আমি সেইকাৰণে ৰাইজক কৈছোঁ যে সকলো আহক, একেলগে কাম কৰি আমাৰ গাঁও অঞ্চলবিলাক পঞ্চায়তবিলাক শক্তিশালী কৰিব লাগে, উন্নয়ন কৰিব লাগে। সমষ্টিখনত 4খন জিলা পৰিষদ আছে, সেইখনকে পাম বুলি ভাবি আছে। আটাইকেইখন পাম, 17খন আমাৰ আঞ্চলিক পঞ্চায়ত, 4খন জিলা পৰিষদ আৰু 170টা ৱাৰ্ড। অগপ বিজেপি আমাৰ মিত্ৰজোঁট প্ৰাৰ্থী আছে, গতিকে অগপ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী আমাৰ 100% জয়ী হ'ব, এইটো নিশ্চিত। আজিৰ তাৰিখত আমি দৃঢ় বিশ্বাস কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।